আমি সৰু থাকোঁতে দুৰ্গা পূজাৰ পিছতে চুৱেটাৰ পিন্ধিব লগা হয়েই, কিন্তু আজিকালি যে গৰম দিনকেইটা শেষেই নহয়। আৰু এয়া ভাত বনাই থাকোঁতেই কুঁহিয়াৰ ৰস আনি দিছিলে, সেয়া খাই ল'লোঁ। আৰু দুপৰীয়া ভাত বনাই আছোঁ এতিয়া। এইফালে মাছ ফ্ৰাই কৰিলোঁ, কাচকল এয়া বেচন দি ফ্ৰাই কৰিলোঁ, দালি লগত। একেবাৰে চিম্পুল আজি দুপৰীয়া ভাতৰ থালিখন। চিম্পুল হ'লেও ঘৰৰ মানুহকেইটা একেলগে বহি যেতিয়া ভাতকেইটা খোৱা যায়, অমৃত খোৱা যেন হয়। এইফালে এতিয়া দুপৰীয়া ভাতকেইটা আৰামত বহি খাই ল'লোঁ। আৰু এয়া গধূলিৰ সময়ত ঘৰৰ বজাৰ কেইটামান কৰিবলৈ আছে, এয়া যাবলৈ ওলাইছোঁ। তাকো মানে কেইখাৰমান কথা নুশুনাকৈ যাবলৈ নহয়, 10খাৰমান কথা শুনায়ে আছে। চুলিকেইডালহে ফনিয়াই লৈছোঁ, তথাপিও কথা শুনিব লগা হৈছে। এয়া এতিয়া ওলাই আহিলোঁ, আহি পালোহি আমি গণেশগুৰি। আৰু গণেশগুৰি আহিলে মানে মই আৰু এইবিলাক কিবাকিবি নোচোৱাকৈতো যাবই নোৱাৰোঁ। ল'বলৈ আহিছিলোঁ বেলেগ কিবা আৰু ল'লোহি বেলেগ কিবা। ইমান ধুনীয়া ধুনীয়া ইয়েৰিংছ, ক্লিপ এইবিলাক ল'লোঁ কিবাকিবি। আকৌ আহিলোঁ চেণ্ডেলৰ দোকানত সোমালোঁ আৰু এইফালে কছমেটিক দোকানত সোমালোঁ। তাৰো কিবাকিবি ল'লোঁ আৰু ঘৰৰ পাচলি ল'বলৈ একেবাৰে শেষতহে আহিছোঁ। এইফালে এওঁ পাচলি বাছি ল'লে আৰু আহি পালোহি এতিয়া ঘৰ। আৰু আহি পোৱাৰ পিছতহে মেইন কামখিনি থাকে। এইবিলাক এতিয়া পাচলিবিলাক লাহে লাহে থ'ব লাগিব জেগাত। আৰু এতিয়া ৰুমলৈ আহিলোঁ, বস্তুখিনি বোলো উলিয়াই লওঁ। এয়া গধূলি যে চাহ খাই গৈছিলোঁ, চাহৰ কাপ য'ত থৈ গৈছিলোঁ তাতে আছেই। সেয়া এতিয়া থৈ আহিলোঁ আৰু এতিয়া বহি মই অকণমান পানী খাই লৈছোঁ। আৰু কি আনিলোঁ দেখাইছোঁ ৰ'ব। এইবোৰ ইমান ধুনীয়া ধুনীয়া ক্লিপ ওলাইছিলে, ননাকেনো কেনেকৈ আহোঁ। ইমান ধুনীয়া লাগিল এই ইয়েৰিংছযোৰ। সেইযোৰো ল'লোঁ, এটা সেন্দুৰ, তাৰপিছতে আৰু নেল পলিচ কিবাকিবি এইবিলাকেই আৰু। এইটো এটা কণ্ডিচনাৰ, চিৰাম, মেহেন্দি এটাও লৈছোঁ। ঢেৰ কিবাকিবি বজাৰ লৈছোঁ। আৰু এই বজাৰবোৰ কিহৰ কাৰণে কৰি আছোঁ লাহে লাহে গম পাব ৰ'ব। এইবিলাক ঢেৰ বস্তু আৰু এইবিলাক কিবাকিবি। সোনকালে ভিডিঅ'বিলাকত গম পাই থাকিব কিহৰ যোগাৰ চলি আছে।